আজি বাৰ্বি ব্ৰেকফাষ্ট কৰিব লৈছোঁ। বাৰ্বি মানে হৈছে পিংক, সেইকাৰণে পিংক দৈ আৰু পিংক ভাপত দিয়া পিঠা। হাই এভৰিৱান, আজি মানে মই চব পিংক কালাৰ মানে আজি বাৰ্বি জলপান, ইয়াত পিংক কালাৰ হেৰি হয় বিটৰুটৰ দৈ আৰু এয়া পিংক কালাৰ বাৰ্বি পিঠা বনাইছিলোঁ আৰু ময়ো নিজে পিংক কালাৰ টপ এটা পিন্ধি ল'লোঁ আৰু আজি মানে বাৰ্বি ব্ৰেকফাষ্ট কৰিম দেই মই, অসমীয়া বাৰ্বি ব্ৰেকফাষ্ট। এনে ধেমালি কৰিছোঁ দেই গাইজ, কিন্তু মোৰ পিংক কালাৰটো মই বহুত ভাল পাওঁ। আগতে ইমান ভাল পোৱা নাছিলোঁ, কিন্তু আজিকালি ইমানেই ভাল পাওঁ ন, সেইকাৰণে পিঠাও পিংক কালাৰ বনাইছোঁ। এইটো ভাপত দিয়া পিঠা দেই, এইটো বহুত ছফ্ট আৰু চিউৰি হয়, কিমান টান চাল লিকটীয়া আৰু ভিতৰত এনেকৈ ফিলিং দিয়া আছে। মজা আছে একদম, কম আৰু ইমান মজা আহিছে। আৰু এইখিনি দৈ বেক কেমেৰাৰ পৰা দেখাম বাৰু। দৈখিনি মই বিটৰুটৰ অকণমান ৰস দি দিছিলোঁ যাতে বাৰ্বি কালাৰ আহে। পিংক কালাৰটো বাৰ্বি কালাৰ বুলি কৈছোঁ দেই। এতিয়া খাম। পিঠাটো ভাল হৈছে, চিউৰি হয়, ভাল লাগিছে। মই গুড় চিৰাপো দিয়া নাই, যাতে চেনি অকণমান মিক্স কৰি দিছোঁ। আপোনালোকেও কেতিয়াবা এনেকৈ ধেমালিতে বাৰ্বি দৈ বুলি ল'ৰা ছোৱালীক খুৱাব, তেনেকৈ খাব যদি নাখায়। চ' মই খাওঁ দেই, আৰু এই পিঠাটো যে সঁচাকৈ মজা আহিছে। মই এই ৰেচিপি দিছোঁ, ফুলৰ হয়। আজি এইটো এনেই চিম্পলকৈ মই এনেই ডিজাইন দিলোঁ, সেইটো ডিজাইন বনাবলৈ সময় নাথাকে, চ' আপোনালোকে এনেকৈ চিম্পলকৈ বনাই খাব পাৰে। মজা কিন্তু দেই।